উন্নয়নে ঢুকি নোপোৱা এখন গাঁও হৈছে বাক্সাৰ নতুন বৰলা। নতুন বৰলা এই গাঁওখনত বিগত কেইবছৰমান পৰা আচলতে এজাক বৰষুণতেই যেন নদী সদৃশ হৈ পৰা পৰিলক্ষিত হয়। স্থানীয় যিগৰাকী জনপ্ৰতিনিধি আছে তেখেতক বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো আজিলৈ নহ'ল ৰাস্তাটো। কি ক'ব BPF চৰকাৰৰ দিনৰ কথা, লগতে বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন BTR চৰকাৰ সেই চৰকাৰখনেও একে দৃশ্য দেখুওৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে আজি গাঁওখনৰ সকলো পুৰুষ মহিলা ওলাই আহিছে আৰু তেখেতসকলৰ যি এই পথছোৱা সেই পথছোৱা ভাল কৰাৰ কাৰণে তেখেতসকলে কেনেধৰণৰ আচলতে সমস্যাৰ আজি সন্মুখীন হৈ আছে সেই সন্দৰ্ভত তেখেতসকলৰ পৰা জানিব বিচাৰিম। লগতে আজি তেখেতসকলৰ কেনেধৰণৰ অভিযোগ উত্থাপন কৰিব স্থানীয় যিগৰাকী MCLA মন্টু বড়ো আছে, মন্টু বড়োক লৈ তেখেতসকলৰ কি প্ৰশ্ন থাকিব সেই সন্দৰ্ভত মই জানিব চেষ্টা কৰিম। এগৰাকী উদীয়মান যুৱক আছে, কি ক'ব দাদা, বিগত কিমান বছৰে আপোনালোকৰ এই সমস্যা হৈ আছে, লগতে বৰ্তমানৰ স্থানীয় MCLA যিগৰাকী মন্টু বড়ো আছে তেখেতক কি ক'ব? হয়, আমি এই বিগত যেতিয়াৰ পৰা আমি ইয়াত দেখা পাইছোঁ তেতিয়াৰ পৰা ইয়াত সদায় পানীয়ে এজাক বৰষুণ আহিলে পানী হয়, কি কয় অলপ বৰষুণ হ'লে পানী হৈ যায়। আমি কিমান অভিযোগ কৰিলোঁ, আগতে BPF চৰকাৰকো আমি জনালোঁ যে আমাৰ ৰাস্তাটো বনাওক। আমাৰ সদায় ডেইলি 100-150 ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে, বিভিন্ন মেডিকেললৈ নিব লগা হ'লেও মানুহ এজন আপোনালোকে দেখা পাইছে যে ৰাস্তাত পানী, একাঠো পানী। এনেকুৱা ধৰণে আমি মেডিকেললৈ যাব লগা হ'লেও আমি মানুহজন দাঙি লৈ যাব লাগিব। এখন আমাৰ গাড়ী আহিব নোৱাৰে বা একো ধৰণৰ আহিব নোৱাৰে। আমি জনালোঁ, বাৰে জনালোঁ, যেতিয়া 2021 চনত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ গঠন হ'ল তেতিয়াও আমি তেওঁক লগ ধৰি আমি মেমৰেণ্ডাম দিছিলোঁ আৰু অসম চৰকাৰকো আমি মুখ্যমন্ত্ৰীকো মেমৰেণ্ডাম দিছিলোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ আমাৰ ফল নধৰিল, ৰাস্তাটো এনেদৰে থাকিল। আমি চৰকাৰক জনাইছোঁ যে আমাৰ অতি সোনকালে আমাৰ ৰাস্তাটো বনাওক। আমি অনুৰোধ জনাইছোঁ। আমাৰ BJP চৰকাৰেও কৈ আছে যে আমাৰ ৰাস্তা বনাই আছে, কিন্তু আমাৰ এইটো ৰাস্তাৰ আজিলৈকে এটাও শিল বালি নপৰিল। যেতিয়াৰ পৰা ৰাস্তাটো দেখিছোঁ এনেকুৱা ধৰণেই আছে। মাত্ৰ 2013 চনত এবাৰ এনৰেগাৰ আণ্ডাৰত কাম কৰিছিল, তাকো কেইগাড়ীমান মাটি পেলাই থৈ দিছিল, কোনো ধৰণৰ শিল বালি দিয়াৰ ব্যৱস্থা কৰা নাছিল। আমি প্ৰতি বছৰে নিজে সাধ্য অনুসাৰে মানুহখিনি লগ হৈ যিমান পাৰোঁ টকা অলপ তুলি আমি ৰাস্তাটো ভাল কৰি লওঁ, কিন্তু তাৰ বাহিৰে আমাৰ চৰকাৰৰ ফালৰ পৰা একো ধৰণৰ আজিলৈকে 1 টকাৰো বা ৰাস্তাটোৰ নামত একো আমাৰ হেৰি হোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ ৰাস্তাটো পকী কৰি দিয়ে। ৰাজঘাট ৰাজাগাঁৱৰ এইটো একমাত্ৰ ৰাস্তা যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সমগ্ৰ জনতাই অহা যোৱা কৰে। যি সময়ত প্ৰমোদ বড়োৱে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু দায়িত্বভাৰ গ্ৰহণ কৰি এটা কথা তেখেতে উল্লেখ কৰিছিল যে সপোনৰ ছুইজাৰলেণ্ড BTRত তেখেতে প্ৰতিষ্ঠিত কৰিব। আচলতে এয়া নেকি প্ৰতিষ্ঠিত তেখেতৰ ছুইজাৰলেণ্ড? হয়, আপোনালোকে নিশ্চয় দেখা পাইছে এইখন জানো ছুইজাৰলেণ্ড? এনেকুৱা নেকি? আমি বানপানীৰ মাজত এই বছৰৰ 6 মাহ আমি এনেকৈ থাকিব লাগে। আমি ইমান মানে দুৰ্ভোগ ভোগাব লগা হৈছে আমাৰ অবৰ্ণনীয় পৰিস্থিতিত। আৰু সদায় আমি এইটো মানুহ এজন ওলাই যাব নোৱাৰে, ঘৰৰ পৰা ওলাই যাবই নোৱাৰে। দেখা পাইছে আপুনি এই কেইজন কিমান ঘৰ মানুহ এনেকৈ পানীত ডুব গৈ আছোঁ। এইটো কিন্তু বছৰৰ 6 মাহ আমি এনেধৰণে ডুব গৈ থাকোঁ। আমি বাৰে অনুৰোধ জনাইছোঁ, বাৰে জনপ্ৰতিনিধিক লগ কৰিছোঁ। আমাৰ এই সমষ্টিৰ 63 নং চাপাগুৰি সমষ্টিৰ মন্ত্ৰী মহোদয়কো লগ কৰিছোঁ, আমাৰ MCLA মহোদয়কো লগ কৰিছোঁ। বাৰে আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতিহে দিছে, আমাৰ ৰাস্তাটো আজিলৈকে হৈ নুঠিল। আমি তাৰ কাৰণে খুব দুখ লাগে আমাৰ, যে আমি কিয় ইমান প্ৰতাৰিত হৈ থাকিব লগা হৈছে। এগৰাকী ইয়াৰ মহিলা আছে, তেখেতৰ পৰা জানিব বিচাৰোঁ আচলতে আপোনাৰ ল'ৰা ছোৱালীও স্কুললৈ যায়, বিভিন্ন সমস্যাৰ সন্মুখীন হয়, কি ক'ব এই পৰিস্থিতিত আচলতে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে? হয়, আমি সৰুৰে পৰাই ৰাস্তাটো তাৰমানে এনেকুৱাই দেখিছোঁ। ইয়াত মানে কোনো ধৰণৰ তাৰমানে চৰকাৰী সাহায্য পোৱা নাই। ল'ৰা ছোৱালী মানে স্কুল যাবলৈ বহুত অসুবিধা হয় আমাৰ। ইয়াৰে পৰা তাৰমানে আমি বহুত জাগাই তাৰমানে ল'ৰা ছোৱালীক স্কুলত থৈ আহিব লগা হয়, তাৰমানে যে বোকাত পৰি লৈ কান্ধত কৰি লৈ তাৰমানে এনেকৈ ৰাস্তা পাৰ কৰাই দিব লগা হয়। তাৰমানে আমাৰ আপোনালোকৰ ইয়াত স্থানীয় MCLA গৰাকী কেতিয়াবা আহিছিল নেকি? নাই, কোনোদিন অহা নাই, আমি দেখা পোৱা নাই তাৰমানে আমাৰ ইয়াত অহা। নিৰ্বাচনৰ সময়ত কেনেধৰণে আহিছিল আচলতে? তেতিয়া আহে আৰু ভোট লাগে কিবা তাৰমানে সেইকাৰণে ভিক্ষাৰ কাৰণে আহে আৰু বেলেগ কিন্তু একো দিয়া নাই। আৰু ৰাস্তাৰ কাৰণে আমি একো নাই পোৱা আজিলৈকে। কি আহ্বান জনাব সংবাদ মাধ্যম যোগে এতিয়া আপোনালোকৰ ৰাস্তাটো লৈ? ৰাস্তাটো লাগে, যিমান পাৰে সিমান সোনকালে তাৰমানে আমাক ৰাস্তাটো কৰি দিব লাগে, যাতে ল'ৰা ছোৱালী কোনো ধৰণৰ অসুবিধা নাপায় আৰু স্কুলত যোৱাৰ কাৰণে। আমি বৃদ্ধি হ'লে আচলতে বিদ্যালয়ত যোৱা বন্ধ হৈ পৰে তাৰমানে ল'ৰা ছোৱালী যাব নোৱাৰিলেতো আমি আৰু থৈ আহিব নোৱাৰোঁ না, কেইজনক থৈ আহিব? তেনেকুৱা তাৰমানে বহুত অসুবিধাৰ পৰিস্থিতি হৈ আছে আমাৰ এই ৰাস্তাটোৰ কাৰণে। অসুখ বিসুখ হ'লেও তাৰমানে মেডিকেলত যাব নোৱাৰে, গাড়ী মটৰ আহিব নোৱাৰে। আমাৰ ইয়াত বহুত ধৰণৰ অসুবিধা হৈ আছে তাৰমানে।
এনেধৰণে স্থানীয় লোকসকলে ক্ষোভ উজৰা পৰিলক্ষিত হৈছিল যিগৰাকী বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নেতৃত্বাধীন তেখেতৰ যি UPPL চৰকাৰ আছে সেই চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে তেখেতে এটা কথা উল্লেখ কৰিছিল যে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে 17 বছৰৰ যি কুশাসন BPF চৰকাৰৰ আছিল সেই কুশাসন আঁতৰাই তেখেতে সপোনৰ ছুইজাৰলেণ্ড গঢ়িবলৈ যি প্ৰয়াস আৰম্ভ কৰিছিল কিন্তু এয়া আচলতে তেখেতৰ এক ব্যতিক্ৰমী দৃশ্যহে ইয়াত পৰিলক্ষিত হৈছে আৰু তেখেতসকলেও দাবী উত্থাপন কৰিছে উক্ত স্থানত স্থানীয় যিগৰাকী MCLA লগতে 63 নং চাপাগুৰি পৰিষদীয় সমষ্টিৰ যিগৰাকী মন্ত্ৰী আছে তেখেতসকলৰ UG ব্ৰহ্ম তেখেতেও উক্ত স্থানত উপস্থিত হ'ব লাগে আৰু তেখেতসকলৰ যিসমূহ সমস্যা এই পথছোৱা তেখেতসকলৰ অতি সোনকালে নিৰ্মাণ কৰাৰ কাৰণে দাবী উত্থাপন কৰা পৰিলক্ষিত হয়। খালবাৰীৰ পৰা মই প্ৰাঞ্জল দাস, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।